আৰু আমাৰ চেন্নাই চেপ্টাৰটো ইয়াতে ক্ল'জ কৰিব হৈছে মানে আজি গুৱাহাটী যাম আৰু তো সন্ধিয়া 4টাত আছে ফ্লাইট সেয়ে পেকিং চেকিং একদম কৰি লৈছোঁ আৰু লাষ্ট বাৰৰ বাবে ফিল্টাৰ্ড কফি খাই লৈছোঁ একদম নেক্সট ইয়েৰলৈকে আৰু য়েছ অকণমান বজাৰো কৰি লৈছোঁ যেনে খেজুৰ ইয়াৰ গুল আম এইকেইটা যিহেতু অলপ বেলেগ হয় দেউতাই খাই ভাল পাব আৰু মাৰ ইনচুলিন যিহেতু এইবাৰ চেঞ্জ হৈছিলে সেয়ে তাৰে এটা চেম্পল হিচাপেও লৈ লৈছোঁ এনেকৈ আইচ পেডতে আৰু যিহেতু অসমীয়া মানুহ ভাত খাই নগ'লেতো নহ'ব ক'ৰবাত যোৱাৰ আগতে ভাত খাবই লাগিব ভাত মেইন চ' ভাত চাত খাই মেলি ওলালোঁ আৰু দেখিছে নাই আমি থালবোৰ চব ঘৰৰ পৰাই লৈ আহোঁ সেইকাৰণে আকৌ সেইবোৰৰ পেকিং চলিছে এতিয়া আৰু বস্তু চস্তু দেখিছেনে একদম অ'ভাৰলোড হৈ গৈছে মানে আমাৰ যেতিয়া এনেকুৱা হয় ক'ৰবাত আহিলে বেগ কম আহিব যোৱা সময়ত বেগবোৰ বাঢ়িয়ে যাব আৰু এয়াৰপৰ্ট পায়ে আমাৰ টিকলাকেইটাৰ লাগিলে ভোক চ' সিহঁতে খালে তাতে ড'নাট আৰু মইতো কম নহয় ময়ো বাৰু ম'ম' খালোঁ মাই ডোচা আৰু এনেকৈ ঘৰৰ পৰাই চাহ তাহ বনাই আনিছিলোঁ সেইবোৰ খালোঁ আৰু বহুত বেছি এক্সাইটেড গুৱাহাটী পাবলৈ কাৰণ একদম মানে কি ক'ম আৰু একদম থাকি থাকি ব'ৰ লাগি গ'ল কাৰণ বহুত দীঘলীয়া ট্ৰিপ আছিলে আৰু আহি পাওঁতে আজি বহুত বেছি ৰাতি হৈ গ'ল কাৰণ